নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আৰম্ভণিতে সকলোকে জনাওঁ যে কাইণ্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰতিটো ভিডিঅ' তোমালোকে পাই থকা সো আমি আগৰ ভিডিঅ'ত অলৰেডি কিছুমান কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াইছিলোঁ আৰু আমি আজিও কিছুমান কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াম But তাৰ আগতে আমি এটা বস্তু চাই লওঁ that is dimensional analysis. So dimensional analysis বুলি ক'লে কি হয় ই বেলেগ বেলেগ ফিজিক্যাল কোৱান্টিটি লগ লগাই তেহেঁতৰ মাজত এটা ৰিলেশ্যন ডিৰাইভ কৰাত সহায় কৰে আৰু সেই যোনবোৰ ডিৰাইভ কৰিছোঁ সেই ৰিলেশ্যনবোৰ শুদ্ধ হৈছে নাই তাকো চেক কৰে that is correctness of the equation or formula আৰু কি কি কৰে মানে কি ক'ব বিচাৰিছে আমি কিছুমান ফৰ্মুলা পাইছোঁ সাপোজ দ্যাট ইজ কি তোমালোকে f ইকুৱেল টু m এটা এক্সপ্ৰেছন পাইছা হয় বা টাইম পিৰিয়ডৰ পেণ্ডুলামৰ ক্ষেত্ৰত টুৱাইছ পাই আণ্ডাৰ ৰুট অফ l/g এই এক্সপ্ৰেছনবোৰ পাইছা তেতিয়াহ'লে ডাইমেনশ্যন এনালাইচিছে কি কৈছে ই এই মাছ ফ'ৰ্চ আৰু এক্সেলাৰেশ্যনৰ মাজত কি কৈছে সেইবোৰ বেলেগ বেলেগ ফিজিকেল কোৱান্টিটি হয়নে সো ই এই বেলেগ বেলেগ ফিজিকেল কোৱান্টিটিবোৰ লগ লগাই তেহেঁতৰ মাজত এটা কি কৈছে ৰিলেশ্যন দ্যাট ইজ কি এইটো ফ'ৰ্চৰ এক্সপ্ৰেছন ৰিলেশ্যন ক্ৰিয়েট কৰিছে ঠিক আছে আৰু তেহেঁতৰ সেইবোৰ শুদ্ধ হৈছে নে আমাক কি কাৰেক্টনেছ অফ দ্য ফৰ্মুলা চেক কৰাইছে আৰু ই কি কৰে ডিফাৰেণ্ট মেথমেটিকেল এক্সপ্ৰেছনৰ হোমোজেনিটি প্ৰিন্সিপল চেক কৰে সাপোজ মই আৰু এটা কনচিডাৰ কৰিছোঁ যিটো তোমালোকে অলৰেডি পাই আহিছা ডেট ইজ কি v ইজ ইকুৱেল টু u প্লাছ at বা s ইজ ইকুৱেল টু ut প্লাছ হাফ at স্কোৱাৰ এইবোৰ এক্সপ্ৰেছন তোমালোকে ক্লাছ 9 মেথ ছায়েন্সতে পাই আহিছা এতিয়া লাষ্টত আমি কি কৈছিলোঁ যে ই ডিফাৰেণ্ট মেথমেটিকেল এক্সপ্ৰেছনৰ হোমোজেনিটি প্ৰিন্সিপল চেক কৰে নাও এতিয়া হোমোজেনিটি প্ৰিন্সিপল কি ঠিক আছে সো হোমোজেনিটি প্ৰিন্সিপল কি বুলি কওঁতে কি হয় যে আমাৰ কিছুমান ফিজিকেল কোৱান্টিটি আছে যেনেকৈ তোমালোকৰ এইটোৱে ধৰি লোৱা v ইজ ইকুৱেল টু u প্লাছ at তেনেদৰে v স্কোৱাৰ ইজ ইকুৱেল টু u স্কোৱাৰ প্লাছ টুৱাইছ as or s ইজ ইকুৱেল টু ut প্লাছ হাফ at স্কোৱাৰ এইবোৰ তোমালোকে পাই আহিছা হয়নে ঠিক আছে এইবোৰ তোমালোকে অলৰেডি জানা s ইজ হোৱাট ডিষ্টেঞ্চ u ইজ হোৱাট ইনিচিয়েল ভেল'চিটি t টাইম হাফটো টু কনষ্টেণ্ট a এচিলাৰেশ্যন ত্বৰণ t টাইমৰ স্কোৱাৰ এইটো কি ফাইনেল ভেল'চিটি ইনিচিয়েল ভেল'চিটি এচিলাৰেশ্যন ডিষ্টেঞ্চ এইবোৰ অলৰেডি আমি ৰিলেশ্যন পাই আহিছোঁ এতিয়া প্ৰিন্সিপল অফ যোনটো হোমোজেনিটি কৈছে প্ৰিন্সিপল অফ হোমোজেনিটি মানে কি যে আমি এইবোৰ যোনবোৰ ৰিলেশ্যন পালোঁ সেই ইকুৱেশ্যনবোৰ ডাইমেনশ্যনেলি কাৰেক্ট তেতিয়া হ'ব যেতিয়া ইকুৱেশ্যনটোৰ দুইটা ছাইডে প্ৰতিটো টাৰ্মৰ এইটো টাৰ্ম বেলেগ বেলেগ টাৰ্ম জানো প্ৰতিটো টাৰ্মৰ ডাইমেনশ্যনেল ফৰ্মুলা বা ডাইমেনশ্যনবোৰ কি হ'ব ইকুৱেল হ'ব লাগিব ঠিক আছে সো প্ৰিন্সিপল অফ হোমোজেনিটি যদি ডেফিনেশ্যন চাবলৈ যাওঁ আমাক কি হ'ব চিম্পলি this one according to the principle of homogeneity a physical equation will be dimensionally correct if the dimensions of all the terms occurring on the both sides of the equation are same ঠিক আছে এই ইকুৱেশ্যন কেইটা কি আছে দুইফালে ডাইমেনশ্যনছ কেইটা ইকুৱেল হ'ব লাগিব নেক্সট আৰু এটা কুৱেশ্যন লাষ্টত চোৱা only the physical quantities of the same kind can be added or subtracted or equated বা compared মানে কি কৈছে এই যোনবোৰ আমি ৰিলেশ্যন লৈছোঁ v স্কোৱাৰ ইজ ইকুৱেল টু u স্কোৱাৰ প্লাছ টুৱাইছ a হয়নে সেই ক্ষেত্ৰত কি হৈছে আমি অনলি ফিজিকেল কোৱান্টিটিজ অফ দ্য ছেম কাইণ্ড মানে এইটো যদি ভেল'চিটি কোৱান্টিটি হয় এইটো কি হ'ব লাগিব ভেল'চিটি কোৱান্টিটি এইটো কি হ'ব লাগিব ভেল'চিটি কোৱান্টিটি হ'ব লাগিব তো ছেম কোৱান্টিটিবোৰৰ মাজতহে সদায় কি হ'ব বুলি কৈছে এডিশ্যন বা ছাবট্ৰেকশ্যন হ'ব ঠিক আছে মানে চাপ'জ এনেকুৱা কথাটো বুজাই তোমালোকে একদম চিম্পুলকৈ যদি চাবলৈ যোৱা আমি ইকুৱেল কেতিয়া লিখিব পাৰোঁ চাপ'জ মই এটা ইকুৱেশ্যন লিখিছোঁ y ইজ ইকুৱেল টু টুৱাইছ অফ এক্স এই যে ইকুৱেল লিখিছোঁ মিনিংটো কি যে এক্সৰ কিবা এটা পাৰ্টিকুলাৰ ভেলু ল'লোঁ চাপ'জ মই 1 ল'লোঁ তেতিয়া কি হ'ব y ভেলুটো কি হ'ব 2 সেই ক্ষেত্ৰত y ভেলুটো এক্সৰ দুগুণৰ সৈতে সদায় কি হ'ব আমাৰ সমান তেনেদৰে ইয়াত যদি চাবলৈ যাওঁ এইটো কি হয় ডিষ্টেঞ্চ ইকুৱেল টু যেতিয়া কিবা এটা কোৱান্টিটি লিখিছে এই প্ৰত্যেকটো কোৱান্টিটি কি হ'ব লাগিব ডিষ্টেঞ্চৰ কোৱান্টিটি হ'ব লাগিব তেতিয়াহে আমি তাক কি বুলি ক'ব লাগিব সমান বুলি ক'ব এই ইকুৱেল চাইন ইনে বহাব নোৱাৰোঁ যেতিয়া ইকুৱেল চাইন বহাইছোঁ মানে ই যি হয় ইফালেও ছেম মানে এনেকুৱা বুজাইছে যদি এইফালে
সেণ্টিমিটাৰ হৈছে ইফালেও কি হ'ব সেণ্টিমিটাৰ প্লাছ সেণ্টিমিটাৰ বা সেণ্টিমিটাৰ মাইনাছ সেণ্টিমিটাৰ এই ক্ষেত্ৰত বুজাব বিচাৰিছে যে অনলি ফিজিকেল কোৱান্টিটিজ অফ দ্য সেম কাইণ্ড কেন বি এডেড অৰ সাবট্ৰেক্টেড ঠিক আছে সো ডাইমেনশ্যন এনালাইচিছ আমি অলৰেডি তাৰ যদি ডেফিনেশ্যনটো চাওঁ কি পাইছিলোঁ অলৰেডি আমি কৈ আহিছোঁ ডিছকাছ কৰি আহিছোঁ যে কি ইট হেল্প আছ ইন ডিডিউচিং certain relationship among the different physical quantities যেনেকৈ ফিজিকেল টাইমেটো কথা কৈছোঁ চেকিং দ্য ডেৰিভেশ্যন আমি কাৰেক্টনেছটো চেকটো বিষয়ত আমি পঢ়িম ইয়াৰ পিছতে একুৰেচি অৰ ডাইমেনশ্যনেল কনচিষ্টেঞ্চি অৰ হোমোজেনিটি অফ দ্য ভেৰিয়াছ মেথমেটিকেল এক্সপ্ৰেশ্যন ঠিক আছে চ' এইটো চিম্পলি আমি ডাইমেনশ্যনেল এনালাইচিছ ডেফিনেশ্যন এতিয়া আমি কেইটামান ডাইমেনশ্যনেল ফৰ্মুলাৰ কেইটামান কোৱান্টিটি কৰোঁ ইয়াৰ আগৰ ভিডিঅ'টো আমি কেইটামান কোৱান্টিটিৰ ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াইছিলোঁ চ' আজিও আৰু দুটামান ডিছকাছ কৰোঁ ঠিক আছে তাৰ পিছৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম দিট ইজ কি ইউজেছ অফ ডাইমেনশ্যন ফৰ্মুলা এইটো তোমালোকৰ বহুত দৰকাৰী হ'ব য'ত নেকি আমি চেক কৰিম কাৰেক্টনেছ অফ দ্য ফৰ্মুলা এটা কোৱান্টিটি বা মানে ইউনিটৰ পৰা বেলেগ এটা ইউনিটলৈ কেনেকৈ কনভাৰ্ট কৰা হয় আৰু বেলেগ বেলেগ ডিফাৰেণ্ট কোৱান্টিটিবোৰ ফিজিকেল কোৱান্টিটি কিদৰে ডিৰাইভ কৰে তাৰ বিষয়ে আমি ডিছকাছ কৰিম চ' আমি কেইটামান কোৱান্টিটি আজি ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াওঁ চ' ডাইমেনশ্যনেল ফৰ্মুলা আগতে প্ৰথমতে তোমাক জনাওঁ যে আমি কি কৰিব কৈছিলোঁ আগৰ ভিডিঅ'টোতো কৈছিলোঁ যিটো কোৱান্টিটি আমি ডাইমেনশ্যন ফৰ্মুলা উলিয়াম তাৰ মেথমেটিকেল ডেফিনেশ্যনটো এটলিষ্ট তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা আৰু ইয়াত যিবোৰ ডিছকাছ কৰিছোঁ সেইটো তোমালোকে এই ফাৰ্ষ্ট ইয়েৰ পিছলৈ পাবা এতিয়া তোমালোকে সেইকাৰণে মই লিখি দিছোঁ পিছত তোমালোকে যেতিয়া পাবা এইবোৰ মনত পৰিব হা চ' ফাৰ্ষ্ট টাইম উই কনচিডাৰিং এংগুলাৰ মোমেণ্টাম চ' এংগুলাৰ মোমেণ্টাম বুলি ক'লে ডেফিনেশ্যন কি হয় যেনেকৈ ফ'ৰ্চ বুলি ক'লে কি হয় মাছ ইনটু এক্সিলাৰেশ্যন তেনেকৈ এংগুলাৰ মোমেণ্টাম বুলিলে কি বুজায় মোমেণ্ট অফ ইনাৰ্চিয়া ইনটু এংগুলাৰ ভেল'চিটি এতিয়া মোমেণ্ট অফ ইনাৰ্চিয়া যি লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ লাষ্টৰ এক্সাম্পলটো চ' মোমেণ্ট অফ ইনাৰ্চিয়া মানে কি মাছ ইনটু ৰেডিয়াছ অফ জাইৰেশ্যন এতিয়া সেই ৰেডিয়াছ অফ জাইৰেশ্যন এটা কি ডিষ্টেঞ্চে চ' মাছ ইনটু কি ৰেডিয়াছ অফ জাইৰেশ্যনৰ স্কোৱাৰ মানে কি এম আৰ স্কোৱাৰ আৰু নেক্সট কি এংগুলাৰ ভেল'চিটি কাক কয় এংগল পাৰ ইউনিট টাইম ঠিক আছে চ' এংগুল আমি থিটা বুলি কনচিডাৰ কৰিছোঁ টাইমৰ ইউনিট কি ছেকেণ্ড এতিয়া এই যোনটো থিটা ফাংচনটো কোনো আমি ডাইমেনশ্যন নাথাকে ঠিক আছে অলৰেডি কি আছিলে তেতিয়াহ'লে কি থাকিব এম আৰ স্কোৱাৰ পাৰ ছেকেণ্ড মানে কি এম আৰ স্কোৱাৰ মানে কি এইটো কি হয় মাছ m1 আৰু কি ডিষ্টেঞ্চ l2 এইটো কি এছ মানে ওপৰলৈ গ'লে কি হ'ব পাৰ ছেকেণ্ড তাকে কি কৈছোঁ টি ইনভাৰ্ছ চ' ফাইনেল এক্সপ্ৰেশ্যন কি হৈ যাব m1 l2 t minus 1 ঠিক আছে নেক্সট এটা কনচিডাৰ কৰোঁ গেছ কনষ্টেণ্ট যিটো তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰায় আহিয়ে থাকে পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় ঠিক আছে মনত ৰাখিবা চ' গেছ কনষ্টেণ্ট আৰ ডি ডিনোট কৰে চ' এটা এক্সপ্ৰেশ্যন তোমালোকে পাবা পিছত থাৰ্মোডাইনামিক্স মতে পাবা বা কেমেষ্ট্ৰিটো পাবা পি ভি ইজিকেল টু কি হয় এন আৰ টি য'ত পিটো কি বুজাইছে প্ৰেছাৰ ভি টু ভলিউম এন টু নাম্বাৰ অফ মলছ আৰু টি টু টেম্পাৰেচাৰ যদি ইয়াৰ পৰা যদি চাওঁ পি ভি ইজিকেল টু এন আৰ টি তাৰ পৰা কি পাইছোঁ আৰ ইজিকেল টু পি ভি বাই এন টি চ' যদি পি প্ৰেছাৰ ইউনিট কি হয় প্ৰেছাৰ ডেফিনেশ্যন কাক কয় ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চত তেতিয়াহ'লে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এৰিয়া মানে কি মিটাৰ স্কোৱাৰ ওপৰলৈ লৈ গ'লে কি হ'ব কেজি পাৰ মিটাৰ পাৰ ছেকেণ্ড মিটাৰ স্কোৱাৰ ওপৰলৈ গ'লে কি -2 প্লাছ 1 -1 চ' ভলিউম কি হয় মিটাৰ কিউব নাম্বাৰ অফ মলছ মললৈ টেম্পাৰেচাৰ কি ইউনিট কেলভিন চ' আমি যদি চাওঁ কেজি মানে কি m টু দি পাৱাৰ 1 l টু দি পাৱাৰ -1 t টু দি পাৱাৰ -1 l কিউব মলে কেলভিন চ' এইটো ওপৰলৈ লৈ যোৱা m1 l2 কেনেকৈ হ'ল 3 - 1 কি 2 l2 t - 1 পাৰ কেলভিন ওপৰলৈ গ'ল পাৰ মল চ' এইটো আমাৰ দৰকাৰী হা এইটো মনত ৰাখিব গেছ কনষ্টেণ্টটো তোমালোকৰ এক্সামত আহি থাকে নেক্সট এটা যদি ডেফিনেশ্যন কনচিডাৰ কৰোঁ কি ইম্পালছ মানে কি হয় ফ'ৰ্চ ইনটু টাইম চ' ফ'ৰ্চ মানে কি কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ টাইমৰ ইউনিট কি ছেকেণ্ড চ' এইটো কি বেছ -1 হৈ যাব কেজি মিটাৰ পাৰ ছেকেণ্ড চ' m1 l1 t টু দি পাৱাৰ -1 এইটো কি হয় ইম্পালছৰ ডেফিনেশ্যন ঠিক তেনেদৰে আৰু এটা কনচিডাৰ কৰোঁ এইটো দৰকাৰী তোমালোকৰ পৰীক্ষাত আহে ফাৰ্ষ্ট ইয়েৰ য়ংছ মডুলাছ চ' য়ংছ মডুলাছ বুলি ক'লে কি হয় তাৰ ডেফিনেশ্যন লংগিটিউডিনেল ষ্ট্ৰেছ বাই লংগিটিউডিনেল ষ্ট্ৰেইন এইবোৰ তোমালোকে এটা চেপ্টাৰে পাবা হা য়ংছ মডুলাছৰ মানে এই গোটেইটো এটা তোমালোকৰ চেপ্টাৰত আছে ভালকৈ চ' ষ্ট্ৰেছ বুলি ক'লে তাৰ ডেফিনেশ্যন কি হয় ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ঠিক আছে আৰু ষ্ট্ৰেইন মানে কি চেঞ্জ ইন লেংথ ডিভাইডেড বাই অৰিজিনেল লেংথ কিবা এটা বস্তু ছাপ'জ ৰাবাৰডাল আছিলে তাৰ এটা অৰিজিনেল লেংথ আছে তাক টানি দিলে কি হ'ব লেংথটো বাঢ়িব চ' সেই যিখন চেঞ্জ হৈছে তাক কি কয় ডেল এল যদি চেঞ্জ ইন লেংথ বাই এল এতিয়া যদি উল্টা কৰি দিওঁ এলটো ওপৰলৈ গুচি যাব এইটো কি তললৈ নামি আহিব কি হ'ব এফ এল এ ডেল এল ফ'ৰ্চৰ কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ লেংথৰ মিটাৰ এৰিয়া কি মিটাৰ স্কোৱাৰ লেংথ কি হয় আকৌ মিটাৰ চ' ফাইনেল এক্সপ্ৰেশ্যন বিকাম কি হ'ব কেজি
ওপৰলৈ এইটো মিটাৰ কাট খাল এই ওপৰলৈ গ'ল কি -2 প্লাছ 1 মানে কি -1 কেজি পাৰ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে কি m1 l - 1 d to the power -2 one more important topic, that is dimensional formula for coefficient of viscosity. It is denoted by what? Eta. n type or hoy dighol ke thakibo ha tar definition ki koy force that divided by area into velocity gradient mane ki bujay tuma dv by dx এই v term to ki hoy অলপমান যেতিয়া dv by change of velocity, অলপমান velocity change that divided by অলপমান distance or change, that is dv by dx. This term is called what? Velocity gradient. এটা ফোর্স এটু উপর গুছি যাব ন f dx by কি হবো adv, f dx by adv ফোর্সৰ কেজি মিটাৰ পাৰ সেকেন্ড গতিকে তোমালোকে ফোর্স ইমান বাৰ মনত পাইছা এটা মনত থাকিলেই চাগে dx মিটাৰ এৰিয়া মিটাৰ স্কয়াৰ কি হয় ভেলোসিটি মিটাৰ পাৰ সেকেন্ড সো কি হবো কেজি মিটাৰ স্কয়াৰ মিটাৰ কাট খাই গ'ল এটু উপৰ গুছি যাব কেজি পাৰ মিটাৰ সেকেন্ড উপৰ গ'লে +1 s - 2 +1 মানে কি -1 সো m1 l - 1 t - 1 next one we are discussing Boltzmann's constant. This is also important for the exam purpose. That is definition is what? Boltzmann's kd paba tomaloke bisot energy by temperature. Energy mane ki? Simply work done mane ki? Force into displacement. Force just by so kg meter per second square into distance ki meter per Kelvin. So kg meter into meter ki meter square per second square in per Kelvin. m1 l2 t - 2 per Kelvin. And the last example for this class is what? Capacitance. Eto second year paba tomaloke definition. Capacitance c is equal to q by v boli koy. Capacitance c denote kore q by v boli koy ha. V is what? Potential. Q is what? Charge. The charge definition ko paro I is equal to q by t. Q is equal to ki by t. I ki বিদ্যুৎ পাবা ampere, time or t at. Direct মই তাৰ গতে সোৱা চাৰ্জৰ q লিখিছো potential q বুলি কৈছিলো মই work done by charge. So work done w, work done by charge q to আকৌ উপৰলৈ গুছি গলে কি হ'ব q square by w ঠিক আছে সো q square জাস্ট কি হ'ব at square হৈ যাব work done মানে কি force into displacement force হয় এটো into কি displacement মানে কি হ'ব kg meter square per second মানে কি m1 এ জাস্ট ওলাই গৈছো কি হ'ব m1 l2 t - 2 m1 l2 t - 2 এটো কি হ'ব a square t square হৈ যাব সো ফাইনালি উপৰলৈ গলে কি হ'ব m - 1 উপৰলৈ গলে কি হ'ব l - 2 t - 2 উপৰলৈ আছিলে তলৰ আছিলে উপৰলৈ গলে কি হ'ব +2 ইয়াৰ ওপৰত +2 কি হ'ব 4 t to the power 4 a to the power 2. So this one is what? Dimension formula for capacitance. So আজি কেটামান আমি dimension formula উলিয়ালো কেটামান quantity ইয়াৰ বিষয়ে বহুত quantity আছে তোমালোকে চাবা কিছুমান মই দুটামান বাছি তোমালোকক সুবিধাৰ্থে কৈ দিছো সো কন্টিনিউ আগৰ ভিডিওটোৰ লগত এটো চাবা তেতিয়া তোমালোকৰ যথেষ্ট সুবিধা হ'ব মই ডেসক্ৰিপচনতো দি থম আগৰ ভিডিওটো লিংকটো আৰু আমি ইয়াৰ পিছৰ ভিডিওটো ডিসকাস কৰিম that is কি আকৌ এবাৰ কৰিছো that is to check the correctness of the formula বহুত ইম্পৰ্টেন্ট হয় ইউজেস কিটা চাবা এই ইউজেস কিটা আমি ভিডিওত প্ৰত্যেকটো ইয়াৰ বিষয়ে ডিসকাস কৰিম আৰু ইয়াৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে সো আজি ভিডিওটো যদি তোমালোকে বুজি পাইছা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সো আজিলৈ ইয়াকে মই ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ